ভাৰতৰ বিভিন্ন প্ৰান্ত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি ভূপেন হাজৰিকাদেৱৰ অনুৰাগীসকলে আজি সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন ভূপেন মামাৰ আজি জন্ম শতবৰ্ষ উদযাপন কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰিকল্পনা মতে আমাৰ নতুন দিল্লীস্থ অসম হাউচতো তেখেতৰ নিৰ্দেশ অনুযায়ী আমাৰ ইয়াৰ স্থানীয় কৰ্মচাৰীসকলৰ উদ্যোগত ইয়াত আয়োজন হৈছে ভূপেন্দ্ৰ শতবৰ্ষ অনুষ্ঠান আৰু আমাৰ সাংসদসকল আমাৰ সন্মানীয় মন্ত্ৰী স্থানীয় ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছোঁ। দিনজোৰা কাৰ্যসূচী আমি সকলোৱে শ্ৰদ্ধাৰ্ঘ্য পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ আৰু গীত মাতেৰে এটা মুখৰিত দুপৰীয়া সাংগীতিক দুপৰীয়া খুব অনন্য এক অনুভৱ। সমগ্ৰ অসমৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, প্ৰতিখন ঘৰ, প্ৰতিটো অন্তৰত আজি ভূপেন্দ্ৰ শতবৰ্ষ উদযাপিত হৈছে প্ৰত্যেক মানুহৰ অন্তৰে অন্তৰে হৃদয়ে মন মগজুৰে। গতিকে আজি এক অভূতপূৰ্ব ৰমণীয় এক সুকীয়া অনুভৱ।